নমস্কাৰ মই প্ৰণিতা চুটিয়া প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আহিছো স্কুলত সাইকেল আৰু তাৰ পাছতে স্কুটি সমান্তৰালকৈ এতিয়া ছাত্ৰীসকলে যদি নাম ভৰ্তি কৰে মেট্ৰিক পাছ কৰাৰ পাছত লগে 10000 টকা দিয়া হ'ব আৰু তেতিয়া যেতিয়া তেওঁলোকে হায়াৰ সেকেন্ডাৰী পাছ কৰিব তেতিয়া পাব 12500 টকা আৰু গ্ৰেজুৱেচনৰ পাছত 15000 টকা কিন্তু কেৱল ছাত্ৰীসকলে এই সুবিধা কিমান পাই থাকিব এবাৰ ছাত্ৰসকলকো দিয়া হ'ব বিশেষ সুবিধা ছাত্ৰসকলৰ ক্ষেত্ৰত কি সুবিধা দিয়া হ'ব সেই কথা শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এই মুহূৰ্তত সবিস্তাৰে আমি বিচাৰিছো প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে এটা ডাঙৰ খবৰ সাইকেল আৰু স্কুটিৰ লগতে একাউণ্টত সোমাব 10000 টকা অৱশ্যে তেওঁলোকে মেট্ৰিক পাছ কৰাৰ পাছত যেতিয়া পঢ়িব বিচাৰিব তেতিয়াহে এই সুবিধা লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ ঘোষণা কৰিলে এই কথা যে উচ্চ শিক্ষাৰ ক্ষেত্ৰত এতিয়া দৰিদ্ৰতা হেঙাৰ হ'ব নোৱাৰে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক উচ্চ শিক্ষাৰ বাবে দিয়া হ'ব ধন ছাত্ৰীক স্কুটি দিয়া হৈছে ইতিমধ্যে আৰু 10000 টকা তেওঁলোকক দিয়া হ'ব 11ত নাম ভৰ্তি কৰিবৰ বাবে আৰু ছাত্ৰীৰ লগতে শীঘ্ৰেই ছাত্ৰসকলেও এই সুবিধা লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে ছাত্ৰসকলে সুধি আছে যে মামা ছাত্ৰীসকলকে দিব নেকি সকলো সুবিধা তেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিছে যে ছাত্ৰসকলকো দিয়া হ'ব আৰু মেট্ৰিক উত্তীৰ্ণৰ লগে যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়িব বিচাৰিছে হায়াৰ সেকেন্ডাৰী তেওঁলোকক 10000 টকা দিয়া হ'ব আৰু তাৰ পাছতে হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পিছত তেওঁলোকে পাব 12500 টকা এই 12500 টকা দিয়া হ'ব তেওঁলোকক গ্ৰেজুৱেচনৰ বাবে আৰু স্নাতক উত্তীৰ্ণ অৰ্থাৎ গ্ৰেজুৱেচনৰ পাছত তেওঁলোকে যদি মাস্টাৰ ডিগ্ৰী কৰিব বিচাৰে তেনেহলে 15000 টকা লাভ কৰিব আৰু সাইকেলসমূহ ইতিমধ্যে বিতৰণ কৰা হৈছে প্ৰতিখন স্কুলত সকলোৱে জানে ছাত্ৰ ছাত্ৰীৰ বিশেষ লিষ্টিং কৰি ছাত্ৰীসকলৰ মাজত বিশেষকৈ সাইকেল বিতৰণ কৰা হৈছে সমগ্ৰ ৰাজ্যজুৰি আৰু ইয়াৰ পাছত কি হৈছে হায়াৰ সেকেন্ডাৰী যেতিয়া তেওঁলোকে পঢ়িবলৈ যায় তেতিয়া স্কুটি বিতৰণ কৰা হয় কিন্তু ছাত্ৰীসকলক স্কুটি দিছে ঠিকই কিন্তু ছাত্ৰসকলক কি দিয়া হ'ব এই ক্ষেত্ৰত বহুবাৰ প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈছিল মুখ্যমন্ত্ৰীগৰাকী আৰু ইয়াৰ পাছত আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈয়ে দিলে যে ছাত্ৰীসকলৰ লগতে এবাৰ ছাত্ৰসকলকো বিশেষ সুবিধা দিয়া হ'ব তেওঁলোকক অৱশ্যে কি দিব সেয়া বৰ্তমানলৈকে জনোৱা নাই কিন্তু অতি শীঘ্ৰেই ছাত্ৰসকলৰ ক্ষেত্ৰতো যে এই ব্যৱস্থা কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আজি উল্লেখ কৰিছে সংবাদ মাধ্যমৰ সন্মুখত লগতে তেওঁ ক'লে যেনেধৰণে উচ্চ শিক্ষাৰ বাবে ছাত্ৰীসকলক টকা দিয়া হৈছে ঠিক তেনেকৈ ছাত্ৰসকলকো দিয়া হ'ব ছাত্ৰসকলো দৰিদ্ৰতাৰ হেঙাৰ হ'ব নালাগে উচ্চ শিক্ষা যদি গ্ৰহণ কৰিব বিচাৰিছে তেনেহ'লে ছাত্ৰসকলৰ ক্ষেত্ৰতো এই একেই সুবিধা প্ৰদান কৰা হ'ব অতি শীঘ্ৰে এই ব্যৱস্থা ছাত্ৰসকলৰ বাবে কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে ছাত্ৰীসকলক স্কুলত সাইকেল দিয়া হৈছে হায়াৰ সেকেন্ডাৰীত স্কুটি দিয়া হৈছে কিন্তু ছাত্ৰসকলৰ ক্ষেত্ৰত একে সুবিধা কেতিয়া আহিব হেলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বহুবাৰ প্ৰশ্নৰ সন্মুখীন হৈছিল আৰু আজি ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ছাত্ৰীক স্কুটিৰ লগতে 10000 টকা যিহেতু দিয়া হৈছে মেট্ৰিক পাছ কৰাৰ লগে তেওঁলোকক 11ত নাম ভৰ্তি কৰিবৰ বাবে 10000 টকা দিয়া হৈছে ছাত্ৰীৰ লগতে শীঘ্ৰেই ছাত্ৰসকলেও এই সুবিধা লাভ কৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ছাত্ৰসকলে সকলো সুবিধা পাব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ লগতে ক'লে যে ছাত্ৰীসকলে হওক বা ছাত্ৰসকলে হওক সকলোকে একে সুবিধা দিয়া হ'ব মেট্ৰিক উত্তীৰ্ণৰ লগে 10000 টকা পাব 11ত নাম ভৰ্তি কৰিবৰ বাবে আৰু যেতিয়া তেওঁলোকে হায়াৰ সেকেন্ডাৰী পাছ কৰিব তেতিয়া তেওঁলোকক 12500 টকা দিয়া হ'ব গ্ৰেজুৱেচনৰ বাবে আৰু গ্ৰেজুৱেচনৰ পঢ়া শুনাৰ বাবে আনকি পঢ়াৰ যিবোৰ কিতাপ পত্ৰ সেইবোৰ সুবিধাও চৰকাৰে দিব আৰু স্নাতক উত্তীৰ্ণৰ পাছত অৰ্থাৎ গ্ৰেজুৱেচনৰ পাছত 15000 টকা দিয়া হ'ব যদিহে তেওঁলোকে আৰু উচ্চ শিক্ষা বিচাৰিছে মাষ্টাৰ ডিগ্ৰী কৰিব বিচাৰিছে সমান্তৰালকৈ ছাত্ৰসকলেও যে এইবাৰ এই সুবিধা লাভ কৰিব সেই কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে শুনক তেওঁৰ ভাষ্য যাৰ ঘৰত ছোৱালী মেট্ৰিক দি আছে হায়াৰ সেকেন্ডাৰী দি আছে সকলোৰে ছোৱালীক আকৌ এবাৰ কৈছো চৰকাৰে 10000 টকা বেংক একাউণ্টত দিব আৰু গ্ৰেজুৱেচনত 12500 টকা দিব গতিকে 9ৰ ছোৱালী 10ৰ ছোৱালী স্কুটিটো আছে সাইকেলটো আছে বিনামূলীয়া নাম ভৰ্তিটো আছে এইবাৰ লগত আমি টকাও দিয়াৰ বাবে ব্যৱস্থা কৰিম যাতে কিতাপ পত্ৰ ঘৰৰ পৰা অহা যোৱাৰ সুবিধাখিনি পাই যায় দুদিন পিছত ক'ব যে দাদাই ল'ৰাবিলাকক নিদিয়ে ল'ৰাবিলাককো দি আছো লাহে কিন্তু আমি ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো নহয় গতিকে প্ৰথম কামটো ছোৱালী দি আৰম্ভ কৰিব লাগে হয় নে নহয় কোনোবা আছে নেকি ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা হা নাইতো সেইকাৰণে যিহেতু আমি সবেই ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো গতিকে চৰকাৰী আঁচনি যিয়ে আঁচনি আৰম্ভ কৰো প্ৰথম ছোৱালীক দি আৰম্ভ কৰিব লাগে তাৰ পিছত প্ৰথম মহিলাক দি আৰম্ভ কৰিব লাগে হয় নে নহয় মই ভুল কলো নেকি কোনো এটা হাত মাৰা নাই চক মই ভুল কৈছো নেকি দিয়ক আপোনালোকেও মহিলাসকলৰ কাৰণে ডাঙৰ হাত চাপৰি এটা বজাই দিয়ক না এতিয়াহে
যাৰ যাৰ ঘৰত ছোৱালী মেট্ৰিক দি আছে, হায়াৰ ছেকেণ্ডাৰী দি আছে, সকলোৰে ছোৱালীক আকৌ এবাৰ কৈছো, চৰকাৰে 10,000 টকা বেংক একাউণ্টত দিব আৰু গ্ৰেজুৱেশ্যনত 12,500 টকা দিব। গতিকে 9ৰ ছোৱালী, 10ৰ ছোৱালী, স্কুটিটো আছে, চাইকেলটো আছে, বিনামূলীয়া নামভৰ্তিটো আছে। এইবাৰ লগত আমি টকাও দিয়াৰ বাবে ব্যৱস্থা কৰিম, যাতে কিতাপ পত্ৰ ঘৰৰ পৰা অহা যোৱাৰ সুবিধাখিনি পাই যায়। দুদিন পিছত ক'ব যে দাদাই ল'ৰাবিলাকক নিদিয়ে, ল'ৰাবিলাককো দি আছো লাহে লাহে। কিন্তু আমি ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো নহয়, গতিকে প্ৰথম কামটো ছোৱালী দি আৰম্ভ কৰিব লাগে, হয়নে নহয়? কোনোবা আছে নেকি ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা? হা, নাইতো। সেইকাৰণে যিহেতু আমি চবেই ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো, গতিকে চৰকাৰী আঁচনি যিয়ে আঁচনি আৰম্ভ কৰো প্ৰথম ছোৱালীক দি আৰম্ভ কৰিব লাগে, তাৰ পিছত প্ৰথম মহিলাক দি আৰম্ভ কৰিব লাগে, হয়নে নহয়? মই ভুল কলো নেকি? কোনো এটা হাত মাৰা নাই, চক মই ভুল কৈছো নেকি? দিয়ক, আপোনালোকেও মহিলাসকলৰ কাৰণে ডাঙৰ হাত চাপৰি এটা বজাই দিয়ক না। এতিয়াহে যাৰ যাৰ ঘৰত ছোৱালী মেট্ৰিক দি আছে, হায়াৰ ছেকেণ্ডাৰী দি আছে, সকলোৰে ছোৱালীক আকৌ এবাৰ কৈছো, চৰকাৰে 10,000 টকা বেংক একাউণ্টত দিব আৰু গ্ৰেজুৱেশ্যনত 12,500 টকা দিব। গতিকে 9ৰ ছোৱালী, 10ৰ ছোৱালী, স্কুটিটো আছে, চাইকেলটো আছে, বিনামূলীয়া নামভৰ্তিটো আছে। এইবাৰ লগত আমি টকাও দিয়াৰ বাবে ব্যৱস্থা কৰিম, যাতে কিতাপ পত্ৰ ঘৰৰ পৰা অহা যোৱাৰ সুবিধাখিনি পাই যায়। দুদিন পিছত ক'ব যে দাদাই ল'ৰাবিলাকক নিদিয়ে, ল'ৰাবিলাককো দি আছো লাহে লাহে। কিন্তু আমি ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো নহয়, গতিকে প্ৰথম কামটো ছোৱালী দি আৰম্ভ কৰিব লাগে, হয়নে নহয়? কোনোবা আছে নেকি ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা? হা, নাইতো। সেইকাৰণে যিহেতু আমি চবেই ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো, গতিকে চৰকাৰী আঁচনি যিয়ে আঁচনি আৰম্ভ কৰো প্ৰথম ছোৱালীক দি আৰম্ভ কৰিব লাগে, তাৰ পিছত প্ৰথম মহিলাক দি আৰম্ভ কৰিব লাগে, হয়নে নহয়? মই ভুল কলো নেকি? কোনো এটা হাত মাৰা নাই, চক মই ভুল কৈছো নেকি? দিয়ক, আপোনালোকেও মহিলাসকলৰ কাৰণে ডাঙৰ হাত চাপৰি এটা বজাই দিয়ক না। এতিয়াহে